চাওক আমাৰ ঘৰৰ মহিলাসকল মাহঁত হওক বা তেনে বয়সৰ যিসকল আছে বা সৰুসকলৰো 30-35 বছৰীয়া ছোৱালী বা বোৱাৰীখিনিৰো এটা কমন প্ৰব্লেম হৈ আছে আঁঠুৰ বিষ তলত বহিব নোৱাৰে তেওঁলোকে কৈও ভাল পায় মই বহিব নোৱাৰো নহয় এনেকে কয় নামঘৰত গৈ পেলাই মানুহে চকীত বহি থাকিব লগা হয় বিভিন্ন ধৰণৰ কথা তেনেকে হৈ থাকে গতিকে আমাৰ কিহৰ কাৰণে হৈছে আমাৰ বহা অভ্যাসটো নাইকিয়া হৈ গ'ল আজিকালি পায়খানা ঘৰতো বহিব লগা নহয় গতিকে আমি এই বহা প্ৰেক্টিছটো ৰাখিব লাগিব কিন্তু সেইটো কৰিবলৈ আমাৰ সময় নাই আৰু আমি টাইম উলিয়াই লওঁ বুলি ভাবি উলিয়াব নোৱাৰো যে মই ৰাতিপুৱা 5 মিনিট মই উঠা বহা কৰিম বা সন্ধিয়া উঠা বহা কৰিম সেইটো নহয় গতিকে কামৰ মাজতে কৰিব পৰা যায় এতিয়া চাওক মহিলাসকলে পাকঘৰত থকা সময়খিনিত উঠা বহা 5 বাৰ কৰিব পাৰে এটা কৈ দিয়াৰ লগে লগে হাঁহি দিছে মানুহে কিন্তু চাওক এই গাখীৰ উতলোৱা সময়খিনি এটা গাখীৰটো আসলতে সাগে গাখীৰটোৱে পৃথিৱীৰ আটাইতকৈ অবিশ্বাসী বস্তু সাগে যেটো ওচৰত থাকিলে ফুলি নাহে দেৰিকে আহে কিন্তু আঁতৰি যোৱাৰ লগে লগে পৰি যায় গতিকে গাখীৰখিনিটো সদায় চাই থাকিব লগা হয় সেই সময়কণ যিসকলে বহিব পাৰে তো ভাল কথা যিসকলে নোৱাৰে এনেকে জোৰ দি হলো এনেকে টাইপত কৰি ভাল পাইতো এনেকে টাইপতে বহি দিয়ক গেছৰ সেলখনত বা ঘৰত কিবা সুবিধা থাকিব পাৰে দৰজাখন যিয়ে হওক ধৰি গলা এনেকেও যদি উঠে আকৌ বহিলে আকৌ উঠিলে তেনেকেও যদি 5 বাৰ মান কৰে এই অভ্যাসটো হৈ থাকিব তেনে ধৰণে এই বস্তুবোৰ কমাব পৰা যায় আৰু এটা কাম আমি কৰিব পাৰো আমি আবেলি সময়ত বাহিৰত বহা হয় সবৰে এবাৰ বহা হয় তো চকীত নবহি এনেকে চিৰিত বহিবলৈ চেষ্টা কৰিব লাগে এনেকে সাধাৰণতে এনেকে বহা হয় কিন্তু যিসকলে নোৱাৰে তেওঁলোকে আঁঠুত ভৰ দি এনেকে বা কৰবাত ধৰি হলো যেনেকে সুবিধা হয় জোৰ দিয়ে গ্ৰিল সিলত ধৰি হলো যেনেকে কে হলো যদি বহি দিয়ে আকৌ কৰবাত ধৰি তেনেকেও যদি উঠে তেনেকে যদি 2-3 বাৰ কৰে সেই একেখিনি ফলেই পাব এনেকে বহিলে ধৰি লওক আকৌ ধৰি পেলাই উঠিলে ভাগৰ লাগিল ৰৈ দিলে কথা পাতি আছে আকৌ মাজতে আৰু এবাৰ উঠিলে এনেকুৱা কৰিলে এই ভৰিৰ এই জইণ্ট মানে যিটো জাম হৈ থকা টাইপ হৈ আছিল সেইখিনি খোল খাব বহুতখিনি ৰিলিফ পাব